কলিয়াবৰৰ টপাহোলাত ষ্টেডিয়াম নিৰ্মাণৰ দাবী। কলিয়াবৰৰ অন্যতম পিছপৰা অঞ্চল হিচাপে পৰিচিত টপাহোলা। বিভিন্ন সা সুবিধাৰ মাজেৰে জীৱন নিৰ্বাহ কৰে এই অঞ্চলৰ জনসাধাৰণে। অন্যান্য সা সুবিধাৰ লগতে এই অঞ্চলত নাই এখন ভাল খেলপথাৰ। এখন মুকলি পথাৰত বিভিন্ন উৎসৱ পাৰ্বণ উদযাপন কৰা হয়। সেই একেখন পথাৰকে ক্ৰীড়া পথাৰ হিচাপে ব্যৱহাৰ হৈ আহিছে বহু বছৰ ধৰি। স্থানীয় এলেকাটোৰ ফুটবল ক্ৰিকেট খেলুৱৈসকলে এই পথাৰতে অনুশীলন কৰাৰ লগতে বছৰত অনুষ্ঠিত হয় ফুটবলৰ দুখনকৈ প্ৰতিযোগিতা। পিছে খেলুৱৈসকলৰ জিৰণিৰ ঘৰ, দৰ্শকৰ বাবে আসন তথা ৰ'দ বৰষুণৰ পৰা বচাবলৈ এখন চালি নাই, খোৱা পানীৰ ব্যৱস্থা নাই, অনাময়ৰ সুবিধা। এক কথাত সুবিধাৰ নামত একোৱেই নাই। বৰ্তমান খেলপথাৰ হিচাপে ব্যৱহাৰ হৈ থকা ঠাইত সকলো সা সুবিধা থকা এটি ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ জনাইছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। অঞ্চলত যেহেতু আপুনি চাব পাৰে আমাৰ ফুটবল ফিল্ডখন একদম সমান নহয়, আৰু ইয়াত যদি খেল পতা হয় বিভিন্ন অঞ্চলৰ পৰা মানুহ আহে। বিভিন্ন অঞ্চলৰ পৰা মানুহ আহিলে আমাৰ একো সুবিধা নাই যে অঞ্চলৰ মানুহখিনি যোনখিনি অডিয়েঞ্চ আছে খেল চাবলৈ আহা, তাহাঁতৰ কাৰণে একো মানে তেনেকুৱা সুবিধা নাই যে তাহাঁতে চাব পাৰিব। বৰষুণ চৰষুণ পৰিলে বা খুব ৰ'দ দিলে তেওঁ আহি পেলাই ক'তো চাব নোৱাৰে ভালকৈ। বা ইয়াত যিখিনি আমি খেলপথাৰত যোনখিনি হ'ব লাগিছিলে আমাৰ গেলেৰী টাইপৰ বা তেনেকুৱা কিছুমান বস্তু, সেইখিনি আমি সুবিধা পোৱা নাই। সেইকাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাৰ খেলপথাৰত সেইখিনি সুবিধা কৰি দিয়ে আৰু আমি যেন সেই সুবিধাখিনি পাওঁ। কিয়নো টপাহোলা আমাৰ চাহ বাগিচাখন এক পিছপৰা অঞ্চল আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ খেল ধূলত অলপ মন সেইখিনি আছে। সেইকাৰণে আমি অনুৰোধ জনাওঁ যে আমাৰ খেলপথাৰখন অলপ ভাল কৰি দিয়ে যেন। যিহেতু আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীসমূহ শিক্ষাৰ লগতে খেলসমূহতো বহুত ইণ্টাৰেষ্টেড, আৰু সেইকাৰণে আমাৰ যিখিনি সামগ্ৰী আছে আৰু গেলেৰী আমাৰ বনাই দিবলৈ অনুৰোধ কৰিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্থানীয় বিধায়ক ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আমাৰ ফুটবল ফিল্ডখনত চব সা সামগ্ৰী আৰু গেলেৰীখন নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰিছোঁ।